প্ৰথমে সকলোকে নমস্কাৰ জনাই লৈ আহিছো সজিনা তৰকাৰী। এই কেইদিন সজিনা খাবলৈ বহুতেই সুন্দৰ হৈ আছে, কোমলীয়া হৈ আছে আৰু লগতে অসমীয়া আলু যদি থাকে, লগত কণ বিলাহী যদি থাকে, সঁচাকৈ সজিনা তৰকাৰীখন বৰ সুন্দৰ হয়, সোৱাদ লগা হয়। আহক তেনেহ'লে কেনেধৰণে বনালোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে এয়া সজিনা 2 কেজি লৈ লৈছোঁ। ইয়াত 2 কেজি আছে, বাকী এয়া ঢেকীয়া কেইডালমানো আছে, আনফালে কাচকল, এয়া হৈছে আপোনাৰ পানীলাও, এয়া হৈছে সজিনা পাত। সজিনা পাতৰ উপকাৰিতা নিশ্চয় আপোনালোকে জানে, মই মাজে মাজে কৈয়ে থাকোঁ বাৰু। যিসকলৰ হাই প্ৰেছাৰ আছে তেওঁলোকে যদি সজিনা পাত বইল কৰি পানী মানে এগিলাচ খায় খালী পেটত ৰাতিপুৱা নতুবা আবেলি, বহুতেই কমি যায়। আপোনালোকে খাই প্ৰমাণ কৰি চাই ল'ব। এতিয়া আমি সজিনাখিনি চাফ চিকুণ কৰি লওঁ। সেইফালে কণ বিলাহী দেখুৱাইছোঁ আপোনালোকক, আনফালে সজিনাখিনি চাফ চিকুণ কৰি হৈয়ে গ'ল। বাকী আছে এতিয়া এয়া কণ বিলাহী চফা কৰিবলৈ। কণ বিলাহী 3 কিলো আছে, ভাবিছোঁ জোখমতে মই অলপ দিম আৰু হেৰিয়াত মানে চব্জিত, বাকীখিনি আচাৰ বনাই পেলাম, আপোনালোকক দেখুৱাম বাৰু। বাকী সকলো মানুহ কামে কাজে লাগি আছে। এয়া ৰাতিপুৱা এতিয়া 7:15 গৈছে। আমি সকলোখিনি কামে কামে ব্যস্ত হৈ গ'লোঁ। আলু বইল কৰি থৈছে কাৰিকৰজনে। যে কি নহওক, মই অসমীয়া আলুকেইটা সুন্দৰকৈ ধুই পখালি লওঁ। খুব বেছিকৈ বালি থাকে, সেইবাবে খুব ধুনীয়াকৈ ধুব লাগে, নহয়নে বাৰু? আপোনালোকে জানেই আৰু বালি থাকে বুলি ন। সেয়েহে নহৰু কেইটামান গুচাই ল'লোঁ। মই আকৌ যিকোনো চব্জি বনালে নহৰু আদা লাগেই মোক। যে নহওক, এয়া আকৌ আপোনাৰ এই যে চিম বুলিও কয়, উৰহি বুলিও কয়, চবেই চিনি পায় নহয়নে? আৰু বাকী সকলো বস্তু মানে আছে যোগাৰ হৈ, আৰু আলুখিনিও কাটি ল'লোঁ। চাওক, ইফালে সিফালে কেমেৰা পকাই থাকোঁতে আলুখিনি সুন্দৰকৈ কাটি আৰু দুবাৰমান ধুই ল'ব লাগিব। বাকী সজিনাখিনিও তিয়াই থৈ দিছোঁ অকণমান সময়ৰ বাবে। যি নহওক, এতিয়া এয়া বিলাহী সুন্দৰকৈ চাফ চিকুণ কৰি পেলালোঁ। এইটো আকৌ পুখুৰীৰ নিচিনা এটা টেংকি। এই টেংকিটো বনোৱা অৰ্থ বহুত আছে জানেনে? বনোৱা বাৰু বহুত বছৰ হ'ল। মানে হোটেলত যিহেতু বাচন ধুবলৈ ডাঙৰ এটা টেংকি লাগে, লগতে কেতিয়াবা কাৰেণ্ট নাথাকে, ইনভাৰ্টাৰটো মানে মটৰ চলাব নোৱাৰি, সেইবাবে ইতিমধ্যে মই কেৰাহী এখন পাতিয়েই দিলোঁ। এয়া কেৰাহী পাতি ষ্টেণ্ডত মোবাইলটো লগাই ল'লোঁ। এতিয়া আপোনালোকলৈ আগবঢ়াইছোঁ সজিনা তৰকাৰী। প্ৰথমে মই সৰিয়হৰ তেলখিনি গৰম কৰি লওঁ, তাৰপিছত কি যোগ কৰিম আপোনালোকে চাই থাকক, নিশ্চয় ভাল পাব। যদি ভাল পায় লাইক কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব আৰু দেই। আহক তেনেহ'লে এতিয়া মই পিঁয়াজখিনি প্ৰথমতে যোগ কৰি লওঁ। এয়া তাৰপৰা নহৰু অলপো আছে, নহৰুখিনি তেলতে দি দিম বুলি ভাবিছোঁ। ইতিমধ্যে পিঁয়াজ আৰু নহৰু ৰঙচুৱা হ'ল। এতিয়া মই সজিনাখিনি যোগ কৰি দিছোঁ। লগতে আপোনালোকে চাই থাকক, অসমীয়া আলুখিনিও যোগ কৰি দিছোঁ। সদ্যহতে আমি এনেধৰণেই বনাওঁ, খাই বহুতেই ভাল লাগে। ইয়াত সৰিয়হ মিক্স কৰিব পাৰি, মই কিন্তু সৰিয়হটো আজি মানে মিক্স নকৰোঁ। অসমীয়া আলু সজিনা আৰু লগত কি বাৰু কওকচোন আপোনালোকে, কণ বিলাহী সেয়া যোগাৰ কৰি থৈছোঁ। এতিয়া ইটোৰ পাছত সিটো যোগ কৰি যাম, আৰু কেইবাটাও বস্তু যোগ কৰিবলৈ আছে, আপোনালোকে চাই গ'লে গম পাব। প্ৰথমতে মই সজিনা আৰু আলুখিনি সুন্দৰকৈ সিজিবলৈ দিম। এতিয়া সোৱাদ অনুসৰি নিমখ আৰু লগতে হালধি অলপ দিব লাগিব, সেইটো আপোনালোকে জানেই। আৰু নহৰু দিছোঁ,
একেবাৰে শেষত এটা বস্তু দিম, বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ। আৰু আগতেও কেইবাবাৰো কৈছোঁৱেই বাৰু, আমি মানে বেছি মছলা নাখাওঁৱেই, খুব কম মছলা খাওঁ। এতিয়া অলপ সময় ঢাকি দিলোঁ, প্ৰায় সিজি উঠিলে। এতিয়াহে মই যোগ কৰিম কি জানে নাই, কি বাৰু কওকচোন আপোনালোকে, লিখিব পাৰিব যদি লিখি দিয়ক পটককৈ যদি জানিছে। এতিয়া মই যোগ কৰিম ধুনীয়া ধুনীয়া ৰং হালধি, একদম লোকেল হালধি। খুব মতে এতিয়া ভাজি দিম, অকণমান সময় ভাজিব লাগিব। তাৰপাছতে আৰু এটা বস্তু যোগ কৰিবলৈ আছে, সেইটো হৈছে গৰম গৰম পানী। বহুত দীঘলীয়াকৈ আপোনালোকক দেখুৱাই থকা নাই, সজিনা তৰকাৰী অকণ অকণ কৰিছোঁ আৰু গোটেই সম্পূৰ্ণ যদি দেখুৱাবলৈ হওঁ নাই নাই কমেও এঘণ্টা ওচৰা-ওচৰি হ'ব। ইমান দীঘলকৈনো কোনে চাব ন। অসমীয়া আলু, সজিনা, চাওঁ কণ বিলাহী। এতিয়া বৰাবৰ উতলি আছে, এনেকুৱাতে দি দিলোঁ বিলাহী। মানে সম্পূৰ্ণ সিজাৰ পাছতহে মই বিলাহীখিনি দিছোঁ। সৰু বিলাহী টেঙা হয় সেইটো সকলোৱে জানে, সৰু বিলাহী মিঠাটো নাথাকে, সেয়েহে এইফালে আকৌ মানুহজনে খাব হ'লেই নহয়, বোলে এনেকৈয়ে মোক অকণমান দে কৈছে, দি দিছোঁ আৰু বিলাহী সিজাই নাই, বাকী এইখিনি সিজিলে বাৰু, যিয়ে নহওক। এতিয়া আৰু অকণমান উতলিলেই মোৰ সজিনা, অসমীয়া আলু, কণ বিলাহী আঞ্জাখন ধুনীয়াকৈ হৈ যাব। আপোনালোকে চাই কেনেকুৱা পাইছে সেইটোও জনাব, আপোনালোকৰ মতামত জানিবলৈ খুবেই মন যায়। চাওক কালাৰ সলনি হৈ গ'ল। জোলখিনি অকণমান শুকাবলৈ দিলোঁ, ইতিমধ্যে ধুনীয়াকৈ হৈ গ'ল। একেবাৰে শেষৰ বস্তুটো আপোনালোকক যে কৈ আছিলোঁ, সেইটো হৈছে কেঁচা কেঁচা ধনিয়া পাত। কেঁচা কেঁচা ধনিয়া পাত দি দিয়াৰ লগে লগে খাবলৈ বহুতেই টেষ্টি হয়, সেইটো সকলোৱে জানে। যি কি নহওক, আজি মোৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে? যদিহে ভাল পালে লাইক কমেণ্ট কৰিব, লগতে বেছিকৈ যদি ভাল পালে অকণমান শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ। আজিলৈ আহিলোঁ, বাই বাই।